নমস্কাৰ টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কুঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলোৱা চালকসকলৰ বিৰুদ্ধে এতিয়া চলিছে তীব্ৰতৰ অভিযান কোকৰাঝাৰ জিলা প্ৰশাসনে চলাইছে এই অভিযান আৰু যদি আপুনি ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাই সাৱধান হওক কিয়নো ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল কৰাটো অত্যন্ত বিপদজনক বুলি উল্লেখ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে এই মুহূৰ্তত সবিস্তাৰ লৈ আহিছোঁ এই খবৰ এটা ডাঙৰ খবৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব নোৱাৰিব ই ৰিক্সা আৰু এটা ডাঙৰ খবৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব নোৱাৰিব ই ৰিক্সাৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা প্ৰশাসনে তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ জিলাত প্ৰশাসনে চলাইছে অভিযান আৰু পৰিবহণ বিষয়া জিলা উপায়ুক্ত আৰক্ষীৰ অধীক্ষকৰ নিৰ্দেশত চলিছে এই অভিযান আৰু ৰাজপথত ই ৰিক্সা চলোৱাসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল কৰাটো অত্যন্ত বিপদজনক বুলি কোৱা হৈছে আৰু নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা এটা ডাঙৰ খবৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব নোৱাৰিব ই ৰিক্সাৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা প্ৰশাসনে তীব্ৰতৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ জিলাত প্ৰশাসনে চলাইছে অভিযান পৰিবহণ বিষয়া জিলা উপায়ুক্ত আৰক্ষীৰ অধীক্ষকৰ নিৰ্দেশত চলিছে এই অভিযান ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল কৰাটো অত্যন্ত বিপদজনক বুলি উল্লেখ কৰি নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা যিসকলে ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাই তেওঁলোকে এতিয়া সাৱধান হওক কঠোৰ হৈ পৰিছে প্ৰশাসন ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলালে বিপদত পৰিব পাৰে আৰু ই ৰিক্সাৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা প্ৰশাসনে তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ জিলাত প্ৰশাসনে চলাইছে অভিযান পৰিবহণ বিষয়া জিলা উপায়ুক্ত আৰক্ষীৰ অধীক্ষকৰ নিৰ্দেশত চলিছে এই অভিযান এইদৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচল কৰাটো অত্যন্ত বিপদজনক বুলি কোৱা হৈছে আৰু নিয়ম উলংঘা কৰিলেই আপুনি বিপদত পৰিব আপুনি যদি ই ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথত চলাই তেতিয়া বিপদত পৰিব কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰশাসন নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া চলাচল কৰিব নোৱাৰিব ই ৰিক্সাৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা প্ৰশাসনে এই তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ জিলাত প্ৰশাসনে চলাইছে এই অভিযান আৰু পৰিবহণ বিষয়া জিলা উপায়ুক্ত আৰক্ষীৰ অধীক্ষকৰ নিৰ্দেশত চলিছে এই অভিযান ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল কৰাটো অত্যন্ত বিপদজনক বুলি কোৱা হৈছে আৰু নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আছে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ পৰা আমি আজি NHৰ যিবিলাক আমাৰ এক্সিডেণ্ট হোৱা ঠাই আছে সেই এক্সিডেণ্ট হোৱা ঠাইবিলাকত আমি NHৰ অফিচিয়েল আমাৰ গোটেই DRSC কমিটিৰ আমাৰ সকলো মেম্বাৰ আমাৰ ইয়াতে উপস্থিত আছে আৰু আমাৰ এই ঠাইবিলাক আমি ভিজিট কৰিছোঁ আৰু ইতিমধ্যে আমি চাইণ্টিফিকেলি এনালাইচিছ কৰিছোঁ ইয়াত অহাৰ আগে আগে যে কি কাৰণত ইয়াতে এক্সিডেণ্ট হয় আৰু সেই কাৰণবিলাক আজি আমি ফিল্ডত আহি চাইছোঁ আৰু আমি নেক্সট কিছুদিনৰ ভিতৰত যেনে য'ত আমাৰ ৰেলিংছ লাগে বা আমাৰ ৰোড চাইনেজ লাগে বা ক'ৰবাত হয়তো আমাৰ যিবিলাক অপেনিং আছে অপেনিংবিলাক আমাৰ বন্ধ কৰিব লাগিব তো এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত লোৱা হৈছে তো আমি SSP ডাঙৰীয়া মই আমাৰ দ্বিতীয় ডাঙৰীয়া আমি এনেকৈ আৰু লগতে বাকী চব ডিপাৰ্টমেণ্টৰে আজি আমাৰ টীম আছে অলৰেডি আমাৰ ইয়াতে এৱাৰনেছো চলি আছে আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে গতিকে আমি এই ষ্ট্ৰেচটোত শ্ৰীৰামপুৰলৈকে আমাৰ কোকৰাঝাৰৰ এই গোটেই হাইৱে ষ্ট্ৰেচটোত আমি আজি প্ৰায় 60 কিলোমিটাৰ চাইছোঁ আৰু মেইনলি কিছুমান এক্সিডেণ্ট স্পট আছে ইয়াতে সেইখিনি আমি অলৰেডি এনালাইচিছ কৰি আইডেণ্টিফাই কৰিছোঁ সেইখিনিত আমি ফ'কাছ কৰিছোঁ আৰু যদি টেকনিকেল ইছ্যুজ আছে সেই টেকনিকেল ইছ্যুজখিনি আমি এড্ৰেছ কৰাৰ কাৰণে আমাৰ NH আছে আৰু তেওঁলোকে কথা দিছে যে একেবাৰে অতি সোনকালে সেই টেকনিকেল ইছ্যুজখিনি আমি চেক কৰি পেলাই তাক ৰেক্টিফাই কৰা হ'ব আজি বুলি নহয় আমি এৱাৰনেছো চলি আছে আৰু তাৰ লগতে ই ৰিক্সাবিলাক দুই এখনক যিবিলাকে আমাৰ নিয়ম মানা নাই তেওঁলোকক আমাৰ
ইয়াতে DRSCৰ ফালৰ পৰাই হওক বা লোকেল থানা আমাৰ দ্বিতীয় ডাঙৰীয়াৰ ফালৰ পৰা আমাৰ একশ্যন লৈ আছে তেওঁলোকৰ লাইচেন্স কেঞ্চেল কৰা পৰ্যন্ত আমি সিদ্ধান্ত লৈছোঁ। গতিকে আমি যিসকলে এনেকুৱা ধৰণৰ আৰু কৰিব আজি সকলোকে আকৌ এবাৰ আমি ৱাৰ্ণিং দিছোঁ। যদি এনেকুৱা ধৰণৰ হয় আজি ইতিমধ্যে এখন দুখন আমি ইয়াৰ পৰা ধৰি থানালৈকে লৈ গৈছোঁ, যোৱাৰো সিদ্ধান্ত লোৱা হৈছে। গতিকে আমি একশ্যন ল'ম আৰু ইতিমধ্যে তেওঁলোকক বহুবাৰ কোৱা হৈছে আৰু বহুতে মানিও লৈছে। এইটো নহয় যে কোনো মানা নাই, মানাও আছে নামানাও আছে। গতিকে নামানাসকলক আমি জাষ্ট তেখেতসকল লাষ্ট ৱাৰ্ণিং এটা দিছোঁ যে আমি কিন্তু যেতিয়াই পাম তেতিয়াই তেওঁলোকৰ ওপৰত মানে ষ্ট্ৰিক্ট একশ্যন আমি ল'ম। ৰোড ছেফটি কমিটি আছে, ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ পৰা আমি আজি NHৰ যিবিলাক আমাৰ এক্সিডেণ্ট হোৱা ঠাই আছে, সেই এক্সিডেণ্ট হোৱা ঠাইবিলাকত আমি NHৰ অফিচিয়েল আমাৰ গোটেই DRSC কমিটিৰ আমাৰ সকলো মেম্বাৰ আমাৰ ইয়াতে উপস্থিত আছে আৰু আমাৰ এই ঠাইবিলাক আমি ভিজিট কৰিছোঁ আৰু ইতিমধ্যে আমি চাইণ্টিফিকেলি এনালাইচিছ কৰিছোঁ ইয়াত অহাৰ আগে আগে যে কি কাৰণত ইয়াতে এক্সিডেণ্ট হয় আৰু সেই কাৰণবিলাক আজি আমি ফিল্ডত আহি চাইছোঁ আৰু আমি নেক্সট কিছুদিনৰ ভিতৰত যেনে য'ত আমাৰ ৰেলিংছ লাগে বা আমাৰ ৰোড চাইনেজ লাগে বা ক'ৰবাত হয়তো আমাৰ যিবিলাক অপেনিং আছে অপেনিংবিলাক আমাৰ বন্ধ কৰিব লাগিব। তো এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত লোৱা হৈছে। তো আমি SSP ডাঙৰীয়া, মই, আমাৰ দ্বিতীয় ডাঙৰীয়া, আমি এনেকৈ আৰু লগতে বাকী চব ডিপাৰ্টমেণ্টৰে আজি আমাৰ টীম আছে। অলৰেডি আমাৰ ইয়াতে এৱাৰনেছো চলি আছে আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে। গতিকে আমি এই ষ্ট্ৰেচটোত শ্ৰীৰামপুৰলৈকে আমাৰ কোকৰাঝাৰৰ এই গোটেই হাইৱে ষ্ট্ৰেচটোত আমি আজি প্ৰায় 60 কিলোমিটাৰ চাইছোঁ আৰু মেইনলি কিছুমান এক্সিডেণ্ট স্পট আছে ইয়াতে, সেইখিনি আমি অলৰেডি এনালাইচিছ কৰি আইডেণ্টিফাই কৰিছোঁ, সেইখিনিত আমি ফ'কাছ কৰিছোঁ আৰু যিটো যদি টেকনিকেল ইছ্যুজ আছে সেই টেকনিকেল ইছ্যুজখিনি আমি এড্ৰেছ কৰাৰ কাৰণে আমাৰ NH আছে আৰু তেওঁলোকে কথা দিছে যে একেবাৰে অতি সোনকালে সেই টেকনিকেল ইছ্যুজখিনি আমি চেক কৰি পেলাই তাক ৰেক্টিফাই কৰা হ'ব। আজি বুলি নহয়, আমি এৱাৰনেছো চলি আছে আৰু তাৰ লগতে ই ৰিক্সাবিলাক দুই এখনক যিবিলাকে আমাৰ নিয়ম মানা নাই তেওঁলোকক আমাৰ ইয়াতে DRSCৰ ফালৰ পৰাই হওক বা লোকেল থানা আমাৰ দ্বিতীয় ডাঙৰীয়াৰ ফালৰ পৰা আমাৰ একশ্যন লৈ আছে তেওঁলোকক। আজি আমাৰ DRSC চেয়াৰমেন ডিচি সাহেব লগত আমি আৰু আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট জগে সকলো গৈছোঁ। তাতে আমাৰ ৰোড এক্সিডেণ্ট এনালিচিছ কৰিছোঁ। এতিয়া তাতে কি